বিগিনাৰৰ 20টা এনেকুৱা কুৱেশ্যন এনচাৰ লৈ আহিছোঁ তোমালোকৰ মাজলে যোনকেইটা তোমালোকে শুনি লোৱাৰ পিছত ভিডিঅ'টো কমপ্লিট চোৱাৰ পিছত বুজি পাই যাবা যে সেই ডাউটকেইটা ক্লিয়াৰ হৈ যাব চবৰে একচুৱেলি এই ডাউটকেইটা থাকে মই লিষ্ট কৰি লৈছোঁ ধুনীয়াকৈ এণ্ড তোমালোকৰ মাজৰে মোক বহুতে কুৱেশ্যন কৰিছিলা মেছেজ দিছিলা বা কমেণ্টো কৰা তেনেকৈ তো সেইটো কাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ তো 20টা কুৱেশ্যন মই লৈছোঁ তাৰ এনচাৰখিনি মই ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো লাইক কৰি দিবা এণ্ড লগৰটোক শ্বেয়াৰ কৰিবা কাৰণ আজি ফাইনেন্সিয়েল ইয়েৰৰ শেষ দিন ঠিক আছে তো কাইলৈ পৰা নিউ ফাইনেন্সিয়েল ইয়েৰ ষ্টাৰ্ট হ'ব আৰু এই নতুন বছৰত আমি ট্ৰেডিং কেনেকৈ কৰিব লাগিব কি ষ্ট্ৰেটেজি কেনেকৈ প্ৰফিটেবল হ'ম গোটেইখিনি ভিডিঅ'ত মই আলোচনা কৰি যাম আৰু লাইভ আহিম মই তোমালোকৰ লগত একেলগে ক্ৰিপ্টত ট্ৰেড কৰিম যিহেতু ইণ্ডিয়ান মাৰ্কেটত লাইভ আহিব নোৱাৰি চ' ক্ৰিপ্টত মই একেলগে আমি ট্ৰেড কৰিম তাৰ কাৰণে গ'লটো এইটো যে 10K মান ছাবস্ক্ৰাইবাৰ প্লাছ হ'ব লাগিব মই তালৈ ৱেইট কৰি আছোঁ এইটো কাৰণে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়া এণ্ড লগৰবোৰক শ্বেয়াৰ কৰা ঠিক আছে চ' ইউটিউবত 10K ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছৰ পৰা আমি লাইভ আহিম একেলগে ট্ৰেড কৰিম ক্ৰিপ্টত চ' নাম্বাৰ 1 কুৱেশ্যন যোনটো সেইটো হ'ল ট্ৰেডিং ইজি নে কি ট্ৰেডিং একচুৱেলি ইজি নে কি সেইটো ডিপেণ্ড কৰিব তোমাৰ ষ্ট্ৰেটেজিৰ ওপৰত তোমাৰ মাইণ্ডছেটৰ ওপৰত তোমাৰ ডিচিপ্লিনৰ ওপৰত ঠিক আছে ট্ৰেডিং এনেকুৱা এটা কেৰিয়াৰ যোনটো কেৰিয়াৰ মানে কি হয় টকা বনোৱাৰ চবতকৈ হাৰ্ডেষ্ট ৱে হয় মানে ঠিক আছে কিন্তু এবাৰ যদি তুমি মাষ্টাৰ কৰি লোৱা তেনেহ'লে ট্ৰেডিং তোমাৰ কাৰণে ইজিয়ে লাগিব চ' এনচাৰটো ঠিক ডাইৰেক্টলি মই এতিয়া ক'ব নোৱাৰোঁ যে ইজি নে হাৰ্ড নে এইটো ডাইৰেক্টলি কোনেও ক'ব নোৱাৰে প্ৰথমে হাৰ্ড হয় কিন্তু লাহে লাহে তুমি যেতিয়া ডিচিপ্লিনত আহি যাবা দেন ইজি হৈ যাব তোমাৰ কাৰণে নাম্বাৰ 2 কুৱেশ্যনটো হ'ল যে জল্দি টকা বনাব পাৰি নেকি চ' ট্ৰেডিঙত একচুৱেলি জল্দি টকা বনাব পাৰি নেকি সেইটো মাইণ্ডত ৰাখিবই নালাগে ঠিক আছে কাৰণ যেনেকৈ ইয়াত জল্দি টকা আহে তেনেকৈ জল্দি টকা যায়ো সেইটো কাৰণে অলৱেজ ষ্টপ লছ ইউজ কৰিব লাগে এণ্ড টাৰ্গেটটো অকণমান 1:2 1:3 ৰাখিব লাগে চ' ইয়াত কথাটো সেইটো যে তুমি কেতিয়াও নাভাবিবা যে ইয়াত জল্দি মই টকা ঘটিম জল্দি মই ধনী হৈ যাম ট্ৰেডিং কৰিলে সেইটো মাইণ্ডছেটত নাৰাখিবা ঠিক আছে সেইটো নাৰাখি যদি ট্ৰেড কৰা তেনেহ'লে তুমি ভাল ট্ৰেডাৰ হ'ব পাৰিবা মানে ঠিক আছে 3 নম্বৰ কুৱেশ্যনটো হ'ল কিমান কেপিটেল লাগে ট্ৰেডিং কৰিবলৈ চ' ট্ৰেডিং কৰিবলৈ কিমান কেপিটেল লাগে বুলি যদি কওঁ তেনেহ'লে কথাটো হ'ল শিকোঁতে মানে শিকা টাইমত একচুৱেলি এমাউণ্টটো কোনো মেটাৰ নকৰে মানে ঠিক আছে শিকা টাইমত এমাউণ্ট মেটাৰ নকৰে মাইণ্ডছেটটো মেটাৰ কৰে তুমি মাইণ্ডছেটটো যদি এবাৰ ঠিক কৰি লোৱা তেনেহ'লে তুমি এটা মিনিমাম যিমান কেপিটেল ইউজ কৰিব লাগে ধৰা 10K এক্সাম্পল 10Kৰ পৰাই তুমি লাহে লাহে গ্ৰ'থ কৰি যাব পাৰিবা মানে শিকি এটা ভাল পজিশ্যন যাব পাৰিবা ঠিক আছে চ' মাইণ্ডছেট অলৱেজ মেটাৰ বাট এমাউণ্ট ডাজ নট মেটাৰ কিন্তু এটা কথা মই এইটোও কৈ দিওঁ যে ট্ৰেডিঙত টকা লাগিবই কাৰণ তুমি যিমান কোৱান্টিটি কৰিবা একদম শিকি লোৱাৰ পিছত যিমান কোৱান্টিটি দি ট্ৰেড কৰিবা সিমান কোৱান্টিটি তুমি প্ৰফিট কৰিবা তেনেকৈ মানে বেছি কোৱান্টিটি থাকিলে বেছি প্ৰফিট কৰিবা লছো তেনেকৈ বেছি হ'ব শিকি ল'লে তুমি লছ কণ্ট্ৰলত ৰাখিবাই চ' এইটো হৈ গ'ল এনচাৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল ডেইলি প্ৰফিট কৰিব পাৰি নে নোৱাৰি ট্ৰেডিং কৰি ডেইলি প্ৰফিট কৰিব পাৰি নে নোৱাৰি এটা কুৱেশ্যন আছে চ' কুৱেশ্যনটো হৈ গ'ল যে পচিবল হয় এনেকুৱা নহয় যে তুমি নোৱাৰিবা পাৰা কিন্তু গেৰাণ্টি নাই মানে ঠিক আছে যে তুমি কৰিবাই মানে সেনেকুৱা কোনো কথা নাই কেতিয়াবা হয়তো মাজত লছ হৈ যাব পাৰে কিন্তু হয় পচিবল হয় যে তুমি ডেইলি তুমি প্ৰফিট কৰিব পাৰা কিন্তু গেৰাণ্টি নাই ঠিক আছে 5 নম্বৰ কুৱেশ্যনটো লছ কিয় হয় ট্ৰেডিঙত ঠিক আছে এইটো ভাল কুৱেশ্যন যে লছ কিয় হয় ট্ৰেডিঙত লছ এইটো কাৰণে হয় কাৰণ আমি ইমোশ্যনত ট্ৰেডিং কৰোঁ মানে ঠিক আছে কোনো প্লেন কৰি ট্ৰেডিং নকৰোঁ চ' ফাৰ্ষ্টত তুমি প্লেন যদি কৰি লোৱা যে মই ক'ত এণ্ট্ৰি কৰিম ক'ত এক্সিট কৰিম কিমান পইণ্ট কেপচাৰ কৰিম কিমান কেপিটেল ইউজ কৰিম গোটেইখিনি এটা প্লেন কৰি ষ্ট্ৰেটেজি কি ইউজ কৰিম গোটেইখিনি প্লেন কৰি যদি তুমি কামটো কৰা তেনেহ'লে তোমাৰ লছ কণ্ট্ৰল হৈ যাব কিন্তু আমি ইমোশ্যনত আহি পেলাই যেতিয়া ট্ৰেড কৰোঁ তেতিয়া আমাৰ চাবা লছেছ হোৱা বহুত বেছি চান্স থাকে চ' ইমোশ্যনক ছাইড কৰি পেলাই পুৰা ডিচিপ্লিনত তুমি ৰুল ফ'ল' কৰি পেলাই ট্ৰেড কৰিবা নেক্সট আহি গ'ল ইণ্ডিকেটৰ বেষ্ট কোনটো হয় ইণ্ডিকেটৰ বেষ্ট কোনটো হয় কুৱেশ্যনটো একচুৱেলি হয় এইটো বহুতৰ বিগিনাৰৰ মাইণ্ডত থাকে
চ' ইণ্ডিকেটৰ মই এতিয়া ক'ব গ'লে কোনো ইণ্ডিকেটৰে একচুৱেলি পাৰফেক্ট নহয়, ঠিক আছে। ইণ্ডিকেটৰে ইণ্ডিকেটহে কৰিব যে এইটো দিশে যাবনে এইটো দিশে যাবনে, তেনেকুৱা কথা মানে। কিন্তু মই ভাবোঁ যে তুমি ট্ৰেড কৰি কৰি তুমি নিজে এটা ইণ্ডিকেটৰ যদি বনি যোৱা, তেনেহ'লে তোমাক আৰু ইণ্ডিকেটৰৰ প্ৰয়োজন নাই মানে, ঠিক আছে। কিন্তু য়েছ, পাৰফেক্ট বুলি তেনেকুৱা মই ডাইৰেক্টলি ক'ব নোৱাৰোঁ এইটো ইণ্ডিকেটৰ ভাল সেইটো ভাল। ইণ্ডিকেটৰ চবেই ভাল একচুৱেলি, ইউজ কৰিব পাৰিলে চবেই বেলেগ বেলেগ ধৰণৰ ইণ্ডিকেটৰ ইউজ কৰে। মই যদি পাৰ্চনেলি ইউজ কৰোঁ তেনেহ'লে 915 EMA ইউজ কৰোঁ। বাকী তোমালোকে তাৰ ভিডিঅ'টো লিংক পাই যাবা, ডেছক্ৰিপশ্যনতে দি দিম, আৰু মোৰ চেনেলত চেক কৰিলে পাবাই, মই সেইটো দি থৈ দিছোঁ। নেক্সট কুৱেশ্যনটো হ'ল যে ছিগনেল ফ'ল' কৰিব পাৰি নে নোৱাৰি। আচ্ছা আচ্ছা, মানে কুৱেশ্যনটো হ'ল যে বেলেগৰ ছিগনেল মানে বাই চেল মোক দিব কৰিবলৈ, মই সেইমতে কৰিম, সেইটো পাৰি নে নোৱাৰি, এনেকুৱা ধৰণৰ কুৱেশ্যন এটা পাইছোঁ। চ' এইটো কুৱেশ্যন একচুৱেলি কি হয়, তুমি যদি নিজে শিকি লোৱা তুমি ভাল ট্ৰেডাৰ বনিবা, তুমি বেলেগৰ ওপৰত ডিপেণ্ড হৈ থাকিব নালাগে, ঠিক আছে। চ' এইটো মাইণ্ডছেটৰ পৰা সেইবোৰ টপিক মানে নাৰাখিবাই যে মই ই ক'ব মই সেইমতে ট্ৰেড কৰিম, ই বাই বুলি ক'ব মই বাই কৰিম, ই চেল বুলি ক'ব মই চেল কৰিম। এইবোৰ কৰি থাকিলে তুমি লং টাৰ্মত কেতিয়াও ভাল ট্ৰেডাৰ নবনিবা। ফাৰ্ষ্টত লাগে তুমি লছে খোৱা, বহুত ছাৰ্ভাইভ কৰা, কিন্তু তুমি এটা কথা শিকিবা নিজে, মানে ক'ত কোনটো কি হৈ আছে এইটো বুজি পাবা। কিন্তু বেলেগৰ ছিগনেলত তুমি যদি কাম কৰা যে ই বাই বুলি কৈছে মই বাই কৰি দিওঁ, তেতিয়া মানে নহয়, মানে সেনেকে ট্ৰেডিং নহয়, মানে এইটো চিনিয়ৰখিনিয়ে নিশ্চয় গম পাব যে কি হৈ আছে, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল যে অভাৰ ট্ৰেডিং কি হয়। অভাৰ ট্ৰেডিংটো একচুৱেলি এইটো হয় যে কি হয়, তুমি ট্ৰেড এটা ল'লা, লৈ কৰি পেলাই তুমি প্ৰফিট কৰিলা ধৰা 700 টকা, ঠিক আছে। তো তোমাৰ মাইণ্ডত থাকিব যে মই 700 কৰিলোঁ, আজিৰ দিনত 1000 কৰি দিওঁ, আৰু 300 এটাহে লাগে, 700 আহিছে যেতিয়া 300নো কি, আৰু এটা ট্ৰেড লৈ লওঁ। তো ট্ৰেডটো তুমি লৈ লোৱা, তাৰপিছত ট্ৰেডটো কৰাৰ পিছত কি হৈ যায়, তাত 400 মান টকা মাইনাছ হৈ যায়, ঠিক আছে। 400 মান টকা তুমি লছ খাই গ'লা বোলে। তাৰপিছত তোমাৰ তাত থাকি গ'ল 700ৰ পৰা 300 টকা থাকি গ'ল, 400 মাইনাছ হয়। তাৰপিছত তোমাৰ মাইণ্ডত এইটো থাকিব যে এইটো লছ খাই গ'লো, বহুত ভুল হ'ল, দে আৰু এটা ট্ৰেড লৈ 500কে কৰি পেলাই আজি ওলাই যাওঁ। তাৰপিছত তুমি আকৌ এটা ট্ৰেড কৰিবা, আকৌ এটা ট্ৰেড কৰাৰ পিছত এবাৰ তুমি কৰি দিলা, আকৌ 700 মান যেনিবা হৈ গ'ল তোমাৰ প্ৰফিট, ঠিক আছে। তো আকৌ ফিল আহিব মানে যে আৰু এটা ট্ৰেড কৰিব পাৰি নেকি, আৰু অলপ প্ৰফিট কৰি যাওঁ। তো বাৰে প্ৰতি সেই যোনটো এটা ইম'চনেলি লোৱা ট্ৰেড, মানে এটা মানে মানে তুমি ক'বই নোৱাৰা যে কি হৈ আছে, মানে যে ট্ৰেড লৈ আছোঁ মানে সেনেকুৱা। কেতিয়াবা লছেছ বহুত হৈ যায়, তাৰপিছত আমি ৰিকভাৰৰ পিছত গৈ পেলাই মানে লৈয়ে থাকোঁ। তো সেনেকৈ যদি তুমি লৈয়ে থাকা মানে অনৰ্থক, মানে এনেই ঘপক লৈ আছা মানে, তেনেহ'লে এইটোৱে অভাৰ ট্ৰেডিং হয়। সেইটো কেতিয়াও নকৰিবা, সেইটোৱে তোমাৰ চব উৰাই দিব কেপিটেল, ঠিক আছে। সেইটোতো একদম সেইটো এভইড কৰিলে তোমাৰ কেপিটেল বাচি থাকিব দেই। নেক্সট কুৱেশ্যনটো হ'ল 9 নম্বৰ কুৱেশ্যন, ষ্টপ লছ কিয় লগাব লাগে। চ' এইটো এটা কুৱেশ্যন পাইছোঁ, ষ্টপ লছ কিয় লগাব লাগে। চ' ষ্টপ লছ কিয় লগাব লাগে মানে কেপিটেল বচাবলৈ তুমি ষ্টপ লছ লগাবই লাগিব, ঠিক আছে। ষ্টপ লছ নোহোৱাকৈ যদি তুমি ট্ৰেডটোত এণ্ট্ৰি কৰা, তেনেহ'লে কেনেবাকৈ যদি তোমাৰ এগেইনষ্টত মাৰ্কেট যায়গৈ ন, তেনেহ'লে তুমি কাটোতে কেতিয়াবা স্পাইকত ইমান ঘপককৈ তোমাৰ লছেছ হৈ যাব ন, তুমি পাত্তাই নাপাবা। কিন্তু তাৰ সলনি তুমি যদি ষ্টপ লছ অলৰেডি লগাই থৈ দিছা, তুমি জানা যে মোৰ 1000 ৰুপিছে মাইনাছ হ'ব বা 500 যিমানত লগোৱা আৰু, তেনেহ'লে তুমি মানে বিন্দাছ থাকিব পাৰিবা। কাৰণ এগেইনষ্টত আহিলেও তোমাৰ সেই লাইনডাল ক্ৰছ কৰিলেহে তুমি মানে লছেছ কৰিবা, মানে সিমানখিনি, তাতকৈ বেছি নকৰা, ঠিক আছে। চ' ষ্টপ লছটো বহুত মেণ্ডেটৰী হৈ যায় এটা ডিচিপ্লিন ট্ৰেডাৰ হ'বলৈ। নেক্সট কুৱেশ্যনটো হৈ গ'ল ৰিভেঞ্জ ট্ৰেড কি হয়। চ' ৰিভেঞ্জ ট্ৰেডটো হৈ গ'ল লছ ৰিকভাৰ কৰাৰ পিছত যোনবোৰ ট্ৰেড লোৱা যায়, যে লছ হৈ গ'ল তোমাৰ ধৰা 5000 10000 লছ হৈ গ'ল, তুমি ভাবি আছা যে মই এইটো ৰিকভাৰ কৰিব লাগিব, মই ট্ৰেড এটা কৰোঁ। তো সেই বস্তুটোৱে হৈ গ'ল ৰিভেঞ্জ ট্ৰেডিং। তুমি মাৰ্কেটৰ লগত ৰিভেঞ্জ কৰি একো লাভ নাই, ঠিক আছে। মাৰ্কেটে তোমাক আৰু ধুই পেলাব। চ' মাৰ্কেটৰ লগত কেতিয়াও ৰিভেঞ্জ ট্ৰেড কৰিবলৈ যাব নালাগে। লছ হ'ল যদি হ'ল, সেইটোক চাইড ৰাখা। এতিয়া যিমানখিনি কেপিটেল আছে বা নতুন কেপিটেল যিমানখিনি লৈ আহিছা, সেইখিনিৰ সৈতে নতুন প্লেন বনাই কি মিষ্টেক কৰিলা সেইখিনি লিখি, সেইবোৰ নকৰি পেলাই আকৌ ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰা। কিন্তু ৰিভেঞ্জ ট্ৰেড নকৰিবা যে মই এইটো ৰিকভাৰ কৰিবলৈ ট্ৰেড কৰি আছোঁ, সেইবোৰ নাভাবিবা। মানে যি গ'ল সেইটো পাহৰি যাবা, কাৰণ সেইটো মাইণ্ডত থাকিলে সেইটো আকৌ মেণ্টেলি তোমাক ট্ৰেডিং কৰোঁতে বহুত মানে বেয়া হ'ব তোমাৰ চিটুৱেশ্যনটো, ঠিক আছে।
নেক্সট হ'ল ফিয়াৰ কেনেকৈ কণ্ট্ৰল কৰিম। চ' ফিয়াৰ কণ্ট্ৰল কৰিবলৈ তোমাৰ সৰু ৰিস্ক ল'ব লাগিব, ঠিক আছে। সৰু ৰিস্ক মানে যোনটো ৰিস্ক মানে তোমাৰ ইমান গাত নালাগে, সৰু ৰিস্ক ল'ব লাগিব আৰু একদম চিম্পল প্লেন মানে যে মই এইটো এণ্ট্ৰি পইণ্ট ইমানত আহিলে মই ট্ৰেড ল'ম আৰু এটাই ট্ৰেড ল'ব লাগিব, ঠিক আছে। তেতিয়া তোমাৰ সেই ফিয়াৰটো কণ্ট্ৰল হৈ যাব। তুমি ট্ৰেডিং কনচিষ্টেণ্ট যেতিয়া কৰিবা সৰু সৰু ৰিস্ক লৈ পেলাই, তেনেহ'লে তোমাৰ ফিয়াৰ কণ্ট্ৰল হৈ যাব, ঠিক আছে। নেক্সট হ'ল গ্ৰীড কা গ্ৰীড আচ্ছা গ্ৰীড কি কৰিম মানে এনেকুৱা কুৱেশ্যন এটা পাইছোঁ। গ্ৰীড মানে চোৱা, গ্ৰীড হ'ল যে প্ৰফিট তোমাৰ হৈ গ'ল 500, মাৰ্কেট বহুত ওপৰত গ'লগৈ বোলে, ঠিক আছে। তো তোমাৰ এনেকুৱা লাগিছে যে ৰাম মই অলপ ৰখি দিয়াহেঁতেনে মই 1000 পাওঁ 2000 পাওঁ, তেনেকুৱা মাইণ্ডছেটত থাকে, সেইটোৱে হ'ল গ্ৰীড। চ' একচুৱেলি তুমি এইটো কথাও ভাবিবা যে তুমি 500টো বুক কৰিছা ন কমচে কম। তো বহুতেতো অলৰেডি লছে খাই দিলে, কিন্তু তুমি 500 বুক কৰিছা ন, কিবা এটা আহিছে ন, তাৰ আগত মাৰ্কেটে দি দিছে, সেইটো তোমাক নালাগে। তুমি যিমানখিনি বুক কৰিছা সেইটোক লৈ পেলাই তুমি হেপী থাকিবা যে মই কৰিছোঁ ন, কিবা এটা মাৰ্কেটৰ পৰা উলিয়াইছোঁ। তো সেইটো যদি তুমি মানি চলা, তেনেহ'লে তোমাৰ এইবোৰ গ্ৰীড চ্ৰেডে একো এফেক্ট কৰিব নোৱাৰে তোমাৰ ট্ৰেডিঙত, ঠিক আছে। 13 নম্বৰ কুৱেশ্যনটো হৈ গ'ল মাৰ্কেট প্ৰেডিক্টেবল নে কি। চ' মাৰ্কেট একচুৱেলি প্ৰেডিক্টেবল নহয়, ঠিক আছে। 14 নম্বৰ, এটা ষ্ট্ৰেটেজিয়ে বহুত য়েছ এটা ষ্ট্ৰেটেজিয়ে বহুত হয়। যদি তুমি সেইটোত পূৰা কমপ্লিট বহুত মানে 100-200 ট্ৰেড কৰিছা, বেক টেষ্টিং কৰিলা, তোমাক বহুত উইন ৰেট দিছে, তেনেহ'লে এটা ষ্ট্ৰেটেজিয়ে বহুত ভাল হয়, ঠিক আছে। চ' কাৰণ চবেই বেলেগ বেলেগ ষ্ট্ৰেটেজি ইউজ কৰে। ধৰা তুমি যিকোনো এটা মানে শিকাত গোটেইখিনি শিকিব পাৰা, একো কথা নাই, কিন্তু চব যদি একেলগে মিলাই ট্ৰেড কৰা তেনেহ'লে বহুত খেলি মেলি হৈ যায়। মানে তোমাক এটাই এণ্ট্ৰি দিব এটাই নিদিব, সেনেকুৱা হৈ থাকে। চ' এটা ষ্ট্ৰেটেজি ফ'ল' কৰাটো সদায় ভালে হয় মানে, ঠিক আছে। তাৰপিছত ডেমো প্ৰথমত নে ৰিয়েল প্ৰথমত কৰা ভাল। চ' প্ৰথমে একচুৱেলি ডেমো কৰা ভাল, ঠিক আছে। ডেমো ট্ৰেডিং কৰিবা, যিহেতু তাত ৰিয়েল মানি ইউজ নহয়। চ' শিকিবৰ কাৰণে বহুত সুবিধা হয়। চ' ডেমো ট্ৰেডিং কৰিলে তোমালোকে কনচেপ্টটো গম। 16 নম্বৰ কুৱেশ্যন, কনচিষ্টেঞ্চি কেনেকৈ আহিব। চ' কনচিষ্টেঞ্চি আহিব ডিচিপ্লিনৰ পৰা, ঠিক আছে। ডিচিপ্লিন ফ'ল' কৰি যাবা। যোনকেইটা যেনেকৈ মানে যোন টাইমত বা যিটো টকাত তুমি কৰা, তেনেকুৱা মানে এটা প্লেন যোনটো তোমাৰ আছে একচুৱেলি, সেই প্লেনটো ডিচিপ্লিন সদায় সেইটোৱে ফ'ল' কৰি থাকিবা। যদি তোমাৰ ৰুলত আছে যে মই 3টা ট্ৰেড এদিনত কৰিম, তেনেহ'লে 3টাই কৰিবা, তাতকৈ বেছি নকৰিবা। বা তোমাৰ ৰুলত যদি আছে মই আজি 1000 টকাই বুক কৰিম, তেনেহ'লে 1000 কৰিবা, তাতকৈ বেছি নকৰিবা। আগতে মানে টাৰ্গেট লগাই দিবা। যদি তোমাৰ ৰুলত আছে যে মই ষ্টপ লছ 500, তেনেহ'লে 500 ৰাখিবা, তাতকৈ বেছি নাৰাখিবা। তো সেইখিনি যদি ফ'ল' কৰি পেলাই ডিচিপ্লিনত কৰি থাকা, তে কনচিষ্টেঞ্চিও মেইনটেইন হৈ যাব। 17 নম্বৰ কুৱেশ্যনটো হৈ গ'ল যে বিগেষ্ট মিষ্টেক কি ট্ৰেডিঙত, বিগেষ্ট মিষ্টেক কি। আচ্ছা বিগেষ্ট মিষ্টেকটোৱে হৈ গ'ল তুমি নিশিকাকৈ যদি ৰিয়েল মানি দি ট্ৰেড কৰা, সেইটোৱে চবতকৈ ডাঙৰ মিষ্টেক হৈ যাব। তুমি যে একোৱেই নাজানা বোলে, ট্ৰেডিং একো শিকা নাই, একো নলেজ নাই, তাৰপিছত তুমি ৰিয়েল মানি আহি পেলাই তুমি কেণ্ডেল ওপৰ নিচ হৈ আছে আৰু তুমি মানে ট্ৰেড কৰি দিছা, তেতিয়া এইটো বহুত ডাঙৰ মিষ্টেক হৈ যাব তোমাৰ লাইফত। নেক্সট কুৱেশ্যনটো হৈ গ'ল ট্ৰেডিং গেমলিং নেকি। চ' ট্ৰেডিং গেমলিং নহয়, সেইটো গেমলিং একচুৱেলি বহুতে কৰি পেলাই ষ্ট্ৰেটেজি ফ'ল' নকৰাকৈ, প্লেন কোনো নথকাকৈ, মানে সেইটোৱে নলেজ নোহোৱাকৈ তোমাৰ ট্ৰেডিং কৰাটো গেমলিং বুলি ধৰা হয় মানে একচুৱেলি, ঠিক আছে। কিন্তু ট্ৰেডিং মানে কোনো গেমলিং তেনেকুৱা একো প্লেটফৰ্ম কিবা সেনেকুৱা নাভাবিবা। এইটো চেবি ৰেজিষ্টাৰ হয় যিহেতু, মানে এইটো বহুত কোম্পানী লিষ্ট হৈ থাকে। চ' এইটো চৰকাৰী ৰেগুলেশ্যন হয়, ইয়াত কোনো গেমলিঙৰ কথা আহি নপৰে, ঠিক আছে। 19 নম্বৰ কুৱেশ্যনটো, ট্ৰেডিং কেতিয়া বন্ধ কৰিব লাগে। ট্ৰেডিং তুমি যেতিয়ালৈকে তুমি নিশিকিবা মানে তেতিয়ালৈকে তুমি বন্ধ কৰি থ'ব লাগিব, ঠিক আছে। তুমি শিকিলা চব, তাৰপিছত ষ্টাৰ্ট কৰিব পাৰা, কিন্তু যেতিয়ালৈকে তুমি লাৰ্ণিঙে কৰা নাই, তেনেহ'লে তুমি সেইটো কৰিব নোৱাৰিবা, ঠিক আছে। আৰু 20 নম্বৰ কুৱেশ্যনটো যে এটা এডভাইচ, অ'কে। এডভাইচ মোৰ ফালৰ পৰা এডভাইচ মই ক'ম যে তোমালোকে পেচেঞ্চ থাকা, ঠিক আছে। পূৰা ধৈৰ্য ধৰিলেহে হ'ব মানে। মই আজিও ধৈৰ্য ধৰি থাকোঁ, ঠিক আছে। মই এটা বিগেষ্ট প্ৰফিট কৰিবলৈ মই আজিও ধৈৰ্য ধৰি থাকোঁ মানে।
এতিয়াও ধৈৰ্য ধৰি আছো ধৈৰ্যই মেইন মানে এইটো গেম চেঞ্জাৰ মানে ঠিক আছে তুমি মাইণ্ডত সদায় মানে এইটো কথা ৰাখিবা যে তুমি ধৈৰ্য ধৰিব পাৰিলা ন ইয়াত মাৰ্কেটত তুমি উইন কৰিবা লং টাৰ্মৰ কথা ভাবিবা শ্বৰ্ট টাৰ্মত ভাবিলে তুমি লছেছে ফেচ কৰিবা চ' মোৰ ফালৰ পৰা এডভাইচ এইটোৱে থাকিব তুমি বহুত ধৈৰ্য ধৰি পেলাই ডিচিপ্লিন ফ'ল' কৰি পেলাই ডেইলি কাম কৰি যোৱা তোমাৰ ভাল হ'বই ঠিক আছে চ' লগ পাম অন্য এটা ভিডিঅ'ত আজিলে ইমানেই আছিল অলপ কুৱেশ্যন ডিছকাছ কৰিলোঁ বাই বাই